Hello everyone, সকলোকে স্বাগতম জনাইছো এনডি ক্ৰিয়েচনৰ নতুন এটি ভিডিঅলৈ 2023 চনৰ ডিসেম্বৰ মাহত আমি হায়দৰাবাদত থকা এআইজি হস্পিটেললৈ গৈছিলো আৰু তাৰে কিছুমান ভিডিঅ' ক্লিপ মই কৰি থৈছিলো আপোনালোকৰ সহায় হ'ব বুলি পেলাই মই ভিডিঅ' কৰি থৈছিলো কিন্তু মই ইউটিউবত বিভিন্ন কাৰণত দিব পৰা নাছিলো হে ভাবিলো আজি আপোনালোকৰ ওচৰলৈ ভিডিঅ' আকাৰে এটা এআইজি ইনফৰমেশন কিছুমান দিবলৈ চেষ্টা কৰো তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰো এআইজি অৰ্থাৎ এছিয়ান ইনষ্টিটিউট অফ গেষ্ট্ৰলজি পৃথিৱীৰ ভিতৰতে এখন অন্যতম ডাঙৰ হস্পিটেল হয় খুব ভাল হস্পিটেল এখন আছে হায়দৰাবাদৰ গচিবলি বুলি জাগাটোত হায়দৰাবাদত দুখন এআইজি আছে এখন পুৰণা এখন নতুন এখন হৈছে নতুনখন আমি নতুনখনতে গৈছিলো নতুনখন অৱস্থিত হায়দৰাবাদত থকা গচিবলিত আৰু পুৰণাখন ক'ত হয় মই ক'ব নোৱাৰিম নতুনখন খুব ডাঙৰ হস্পিটেল এখনতে সাধাৰণতে বেছি পেশেন্ট এখনতে হয় আগতে পুৰণাখনলৈ গৈছিলে কিন্তু এতিয়া আকৌ নতুনখন বনোৱাৰ পৰা এখনত মানে টেকনলজি ফালৰ পৰা এখন বেছি এডভান্স হয় সেই কাৰণে মানুহবোৰ ইয়াতে যায় আপুনি অসমৰ পৰা তালে কেনেকৈ যাব কিহেৰে যাব এইখিনি কথা মই পিছত জনাই আছো তাৰ আগতে মই হস্পিটেলৰ ভিতৰ ভাগ আপোনালোকক দেখুৱাবলৈ বিচাৰিছো এইখন হৈছে হস্পিটেলৰ ভিতৰ ভাগ এইখিনি ফিলে ফাৰ্মাসি এৰিয়া আছে এটো গ্ৰাউন্ড ফ্লোৰ হয় প্ৰথমতে সোমাই আপুনি ৰেজিষ্ট্ৰেচন ডেস্ক পাব আপুনি নিজেও তাত ৰেজিষ্ট্ৰেচন কৰিব পাৰে বা অনলাইনও কৰিব পাৰে বা তাত থকা ৰিসেপশনিষ্টক দিয়াই পেলাইও আপুনি ৰেজিষ্ট্ৰেচন কৰিব পাৰে এই যে মানুহকেজন থিয় হৈ পেলাই মেচিন এটাৰ ওচৰত ৰখি থকা দেখিছে তেওঁলোকে নিজে আসলতে ৰেজিষ্ট্ৰেচন কৰি আছে ঠিক নিজেও কৰিব পাৰে আৰু নিজে অসুবিধা পালে আপোনালোকে তাত গৈ হেল্প ডেস্কত কলেই হ'ল তেওঁলোকেও কৰি দিয়ে অনলাইন কৰিলে তেওঁলোকে অকমান গুৰুত্বটো কমকে দিয়ে তাতে গৈ নিজে কৰিলে ভাল আৰু পৰাপক্ষত আপোনালোকে ৰেজিষ্ট্ৰেচনটো ৰাতিপুৱাৰ ভাগতে কৰিব মানে সোনকালে 7টাত খুলিয়ে যায় মানে হস্পিটেল গতিকে আপোনালোকে তাতে 6টা বজাৰ পৰা মানুহে লাইন ধৰে গতিকে ৰেজিষ্ট্ৰেচনটো আপোনালোকে ৰাতিপুৱা 7টা মানতে গৈ পেলাই কৰি ল'ব নহলে বহুত সময় তাতে লাইনত ৰখি থাকিব লগা হয় কাৰণ তাত পেশেন্ট বহুত বেছি মানুহ বহুত বেছি আমিও আসলতে আমাৰ ৰেজিষ্ট্ৰেচনটো ৰাতিপুৱা 7টা বজাতে কৰিছিলো মোৰ হাজবেণ্ডে গৈ পেলাই ৰাতিপুৱা ৰেজিষ্ট্ৰেচন কৰি আহিছিল আৰু তাৰ পিছত আমি ৰুমৰ পৰা ফ্ৰেশ হৈ আৰামত ডক্টৰ দেখাবলৈ গৈছিলো ৰেজিষ্ট্ৰেচনটো কৰি থলে এটা কাম কমি থাকে কাৰণ যিমানে দেৰিকে কৰিব সিমানে আপুনি ডক্টৰ ভিজিট কৰাৰ টাইমটো আপোনাৰ দেৰি হৈ গৈ থাকিব আৰু কাৰণ তাত পেশেন্ট বহুত বেছি থাকে অকল মানে হায়দৰাবাদৰ বুলি বা অসমৰ মানুহে নহয় তাত বিভিন্ন ঠাইৰ পৰা পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা মানুহবোৰ আহে দেখুৱাবলৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা বুলি এই কাৰণে কৈছো কাৰণ তাতে আমি লগ পাইছিলো বাহিৰৰ দেশৰ বহুত পেশেন্ট মানে ইন্টাৰনেশনাল পেশেন্ট বহুত আহে তাত যেহেতু বহুত বেছি এক্সপেন্সিভ নহয় পৃথিৱীৰ ভিতৰতে এখন ডাঙৰ হস্পিটেল হয় কিন্তু ইমান বেছি এক্সপেন্সিভ নহয় অৰ্থাৎ মই যদি কওঁ কম্পাৰেটিভলি চাবলৈ গ'লে আমাৰ অসমৰ বহুত ডাঙৰ হস্পিটেলতকে তাত মানে দামবোৰ কম হয় আপোনালোকে তালে গ'লে নিজে অনুভৱ কৰিব পাৰিব আসলতে তাত একদম এডভান্স টেকনলজি ব্যৱহাৰ কৰা হয় তাৰ মেচিনবোৰ একদম হাই টেকনলজিৰ মেচিন হয় সব ফালৰ পৰা সুবিধা আৰু মানে একো কোনো ধৰণৰ অসুবিধা নাপায় সাবচিকুনটো আছে হেতু ক'বই নালাগে আপুনি এজ এ পেশেন্ট তাত কোনো ধৰণৰ দিগদাৰ নাপায় सर मुझे थोड़ा देर बाद देना अपॉइंटमेंट मतलब मम्मी है ना उसको दिखा के लाना पड़ेगा ठीक তেওঁলোকে তাতে গোটেইখিনি আপোনাৰ সুবিধা মতে কৰি দিয়ে আসলতে আপুনি এবাৰ গৈ পেলাই খালি ক'ব লাগে আৰু কমিউনিকেশ্যনৰ ক্ষেত্ৰতো একো অসুবিধা নাপায় কাৰণ তাত অসমীয়া ষ্টাফ আপুনি বহুত পাব ডক্টৰৰ পৰা ৱাৰ্ড বয়লৈকে বহুত অসমীয়া মানুহ লগ পাব পেশেন্টটো পাবই অসমীয়া আৰু বেংগলী কোৱা মানুহ তাত যথেষ্ট আছে যেহেতু বেংগলী পেশেন্ট তাত বহুত বেছি কলকাতা বা ৱেষ্ট বেংগল সাইডৰ পৰা বহুত পেশেন্ট যায় কাৰণে তাৰ ষ্টাফ বিলাকে প্ৰত্যেকজনে আসলতে বেংগলী ভাষাটো ক'ব জানে আৰু আপুনি অসমীয়া বুলি গম পালে অসমীয়া কেজনেতে নিজে মাত দিব ক'ৰ পৰা আহিছে বুলি গতিকে তেনেকুৱা এটা মানে এনভায়ৰনমেন্ট আপুনি পাই যাব চিন্তাই কৰিব নালাগে তো সেইবিলাকৰ ফালৰ পৰা আপুনি ভালেখিনি মানে এডভান্টেজ আপোনাৰ আছে আৰু অসমৰ ডক্টৰ আছে ডক্টৰ ৰূপজ্যোতি তালুকদাৰ ছাৰ আৰু তেনেকৈ কোনোবা কেইবাজনো ডক্টৰ আছে মই নামবোৰ পাহৰি গৈছো এতিয়া কথাটো হ'ল আপোনালোকে ৰেজিষ্ট্ৰেচন কৰাৰ পিছত কোন ডক্টৰক দেখাব হেতু তেওঁলোকক ক'ব লাগিব মানে আপোনালোকৰ যি অসুখ হৈছে যদি গেছৰ প্ৰবলেম আছে গেষ্ট্ৰলজি ডক্টৰ বা অন্য কিবা থাকিলে অন্য ডক্টৰ তাত গুটেইবোৰ বিভাগৰে ডক্টৰ তাত এভেইলেবল হয় আপোনালোকে গৈ ক'ব লাগিব যে আমি এইজন ডক্টৰক দেখাম এইখিনি আৰু এটা কথা কৈ থওঁ আমাৰ নিচিনা পেশেন্টবোৰে আসলতে নাজানে যে তাত কোনজন ডক্টৰ কোনটো বিভাগৰ হয় বা কোনজন ডক্টৰ ভাল ডক্টৰ আমি নাজানো গতিকে তেনে ক্ষেত্ৰত আমি তাত হেল্প ডেস্কত ক'লেই হ'ল যে আমাৰ এই বেমাৰটো হৈছে তেওঁলোকে সুধিব আপোনাৰ কি বেমাৰ কি প্ৰবলেম আপুনি ক'লেই হ'ল বোলে মোৰ এই প্ৰবলেমটো হৈছে এই বেমাৰটো হৈছে গতিকে তাৰ পিছত তেওঁলোকে আপোনাক এজন ডক্টৰ বাছি দিব আপুনি সেইজনক দেখালেই হ'ল আৰু চিন্তা কৰিব নালাগে ডক্টৰ ভাল হ'ব নে বেয়া হ'ব তাত থকা প্ৰত্যেকজন ডক্টৰে যথেষ্ট ভাল ডক্টৰ
আৰু এটা কথা, আপুনি ঘৰৰ পৰা যিমানেই ৰিচাৰ্চ কৰি নাযায় কিয়, আমিও গৈছিলোঁ ঘৰতে চাই পেলাই যে এজন ডক্টৰ ভাল এজন, কিন্তু তাত গৈ পেলাই খেলি মেলি হ'বই, কাৰণ কোনোবা ডক্টৰ এভেইলেবল নাথাকে। গতিকে তাতে গৈ পেলাই ডিচাইড কৰাটোৱে বেছি ভাল যে আমি এজন ডক্টৰক দেখাম। আৰু যদি আপুনি লাকিলি আপোনাৰ মন পচন্দৰ ডক্টৰজন পাই যায় তেতিয়াহ'লেতো কথাই নাই, তেওঁকে দেখাব। ইয়াৰ পিছত আহিছোঁ আমি ৰেজিষ্ট্ৰেশ্যনৰ পিছত আমি ক'ৰ পৰা কেনেকৈ ক'লৈ যাম। এনেধৰণে এস্কেলেটৰৰ জৰিয়তে আমি ফাৰ্ষ্ট ফ্ল'ৰলৈ আহিব পাৰোঁ। ইয়াত চিৰিৰ ব্যৱস্থাও আছে, লিফ্টৰ ব্যৱস্থাও আছে, এস্কেলেটৰো আছে। গতিকে আপোনাৰ যোনটো ফ্ল'ৰত পৰে সেই ফ্ল'ৰলৈ যাব পাৰে। আৰু ইয়াত আপোনাৰ কিছুমান চাইনবোৰ্ড থাকে। চাইনবোৰ্ডবিলাক 4টামান লেংগুৱেজত লিখা থাকে, আপোনাৰ ইংৰাজী, হিন্দী, তাৰপিছত তেলেগু আৰু বেংগলী। যিহেতু বেংগলী পেচেণ্ট বহুত বেছি হয়, গতিকে তাত বেংগলীটো লিখা হয়। আৰু আমাৰ অসমীয়া যিসকলে পঢ়িব জানে তেওঁলোকে বেংগলীটো পঢ়াটো প্ৰব্লেম নহয়েই। গতিকে তাতে চাইনবোৰ্ডবোৰত লিখাই থাকে কোনফালে কি আছে কি নাই, ক্লাষ্টাৰবোৰ কোনফালে আছে, সেইখিনি পঢ়ি আপোনালোকে আৰামছে নিজৰ ডক্টৰজনৰ ওচৰলৈ যাব পাৰে। এতিয়া প্ৰত্যেকটো ক্লাষ্টাৰৰ এগেইনষ্টতে এটা এটা ৰেজিষ্ট্ৰেশ্যন ডেস্ক আছে, হেল্প ডেস্ক আছে। তাতে গৈ পেলাই আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ফাইলটো জমা দিব লাগিব। আৰু তাৰপিছত আপোনাৰ হাইট, ৱেইট, প্ৰেছাৰ এইবিলাক চাব। চোৱাৰ পিছত আপোনাৰ ফাইল ডক্টৰৰ ওচৰত যাব, ডক্টৰে কেছ হিষ্ট্ৰী চাব। চোৱাৰ পিছতহে আপুনি ডক্টৰক দেখাব পাৰিব। গতিকে ডক্টৰ দেখুৱাৰ প্ৰচেছটো অলপ দীঘলীয়া হয়, বহুত পিছতহে ডক্টৰৰ ওচৰত যাব পাৰি। তাৰ আগতে বহুত বেছি অসুবিধা পালে আপোনালোকে তাত থকা যিকোনো এজন মানুহক সুধিলে আপোনালোকক দেখুৱাই দিব কোনফালে ক'লে যাব লাগে, বা আপোনালোকে কোনোবা ষ্টাফ মেম্বাৰক সুধিলেও হ'ল, কাৰণ তেওঁলোকতো ইউনিফৰ্মত থাকে। গতিকে ষ্টাফৰ মানুহ কোনোবা এজনক সুধিলে আপোনালোকক কোনফালে যাব লাগে কৈ দিব। বা একেবাৰে একো ধৰিব নোৱাৰিলেও আপোনালোকে ছিকিউৰিটিজনক সুধিলেও হ'ল, ছিকিউৰিটিয়ে আপোনালোকক দেখুৱাই দিব। আৰু হয়তো কপাল ভাল থাকিলে অসমীয়া মানুহো কাৰোবাক লগ পাই যাব পাৰে, আৰু লগটো পাবই, কাৰণ তাত ষ্টাফ বহুত অসমীয়া আছে আৰু পেচেণ্টটো আপুনি অসমীয়া পাব। আপুনি আপোনাৰ লগত যোৱা মানুহজনৰ লগত যেতিয়া আপুনি অসমীয়াতে কথা পাতি থাকিব, তেতিয়া দেখিব আপোনাক পিছফালৰ পৰা কোনোবা এজন মানুহে আহি মাত দিব যে আপোনালোক ক'ৰ পৰা আহিছে। আমাৰ লগত তেনেকুৱা হৈছিল মানে। তো সেইফালৰ পৰাও একো প্ৰব্লেম নাই। আৰু পৰিপাতি, ইমান ধুনীয়া পৰিপাতি, ইমান চাফ চিকুণ, মানে হস্পিটেল যেন অনুভৱেই নহয়। এখন 5 ষ্টাৰ হোটেলৰ নিচিনা অনুভৱ এটা হয়। মানে দেখিছেনে এই চাইনবোৰ্ডবোৰৰ কথাই কৈছিলোঁ মই, এইবোৰত লিখাই থাকে কোনফালে যাব লাগে, কোনফালে যাব নালাগে, কাৰ চিনেৰে লিখাই থাকে। গতিকে সেইমতে আপোনালোক গ'লেই হ'ল। আৰু তাৰপিছত আপোনালোকৰ ৰিপৰ্টছখিনিৰ কথালৈ আহিছোঁ। যিখিনি টেষ্ট কৰিব, টেষ্টৰ ৰিপৰ্টখিনি আপোনালোকে মানে নিজে উলিয়াব পাৰে। তাতে ATM মেচিনৰ নিচিনা কিছুমান মেচিন থাকে, সেই মেচিনবোৰৰ পৰা আপোনালোকে নিজৰ ৰিপৰ্টছ নিজে উলিয়াই ল'ব পাৰে। যদি সেইটো নাজানেও উলিয়াব, তেতিয়া গৈ পেলাই য'ত ৰিপৰ্ট কালেক্ট কৰে তাতে গৈ খবৰ কৰিলেই হ'ল। আপোনালোকৰ মানি ৰিচিপ্টখন দেখুৱালে আপোনালোকৰ ৰিপৰ্টছবোৰ তেওঁলোকে দি দিয়ে। আৰু তাত তেনেকুৱা হেৰিত মানে কি হয়, যদি আপোনালোকে ৰিপৰ্টছ কালেক্ট কৰা ডেস্কত ভিৰ বহুত থাকে, তেতিয়া নিজে মানে কালেক্ট কৰি ল'ব পাৰেতো। সেইকাৰণে মানে সেই মেচিনবোৰৰ ব্যৱস্থা কৰা হৈছে। ইয়াতে লিখাই আছে B1, B2 এইবোৰ বিল্ডিং হয় দেই। B1, B2 এইবোৰ বিল্ডিং হয়। বিল্ডিংবোৰ মানে ৰাইট চাইড, লেফ্ট চাইডে এনেকৈ আছে। আৰু আপোনালোকে গ'লে গম পাব কোনফালে যাব লাগে। এইখিনিতে আৰু এটা কথা কৈ থৈ দিওঁ, তাত যিবোৰ টেষ্ট কৰা হয় সেই টেষ্টবোৰ উন্নত মানৰ আচলতে। আমাৰ ইয়াত এণ্ড্ৰস্কপি কৰিলে বা কলনস্কপি কৰিলে যথেষ্ট দুখ পোৱা যায়। এণ্ড্ৰস্কপিতে মুখৰ ভিতৰেদি যিহেতু পাইপ সোমোৱাই দিয়া হয়, ডিঙিত বহুত কষ্ট পায় পেচেণ্টবোৰে। কিন্তু তাতে যিবোৰ এণ্ড্ৰস্কপি কৰা হয়, এটা সৰু অপাৰেশ্যনৰ নিচিনা এটা প্ৰচিডিঅ'ৰ হয়। 3 ঘণ্টামানৰ এটা প্ৰচিডিঅ'ৰ হয়। আপোনাৰ এনাস্থেচিয়া দি পেলাই এণ্ড্ৰস্কপি কৰা হয়। লগত এজন এটেণ্ডেণ্ট থাকিব লাগে পেচেণ্টজনৰ লগত। পেচেণ্টজনে গমেই নাপায় এণ্ড্ৰস্কপি হৈ যোৱা কথাটো, পিছতো অনুভৱ নকৰে, আগতো অনুভৱ নকৰে, বা এণ্ড্ৰস্কপি কৰি থকা সময়তো তেওঁলোকে অনুভৱ নকৰে। তো একদম উন্নত মানৰ মানে টেষ্টবোৰ, কোনো ভয় কৰিব নালাগে। টেষ্ট কৰাৰ পিছত আপোনালোকে ডক্টৰৰ ওচৰত গৈ ডক্টৰৰ পৰামৰ্শ মতে বাকীখিনি কাম কৰিলেই হ'ল। আৰু এইখিনিতে কওঁ, আপোনালোকে কেনেকৈ যাব বা ক'ৰ পৰা যাব। আপোনালোকে যদি ফ্লাইটেৰে যায় তেতিয়াহ'লে ফ্লাইটৰ মানে এয়াৰপৰ্টৰ পৰা গচিবৌলিলৈ 1 ঘণ্টামানৰ ৰাস্তা হয়। আপোনালোকে গচিবৌলিত ৰুমটো লোৱাই বেছি সুবিধাজনক, মানে য'ত থাকিব গচিবৌলিত থকাই ভাল, কাৰণ তাত হোমষ্টে হওক বা লজ বা হোটেল এনেকুৱা এভেইলেবল আছে। আপোনালোকে নিজেও ৰান্ধি বাঢ়ি খাব পাৰে, হোটেলতো খাব পাৰে, গোটেইখিনি সুবিধাই আছে। গচিবৌলিতে যিহেতু হস্পিটেলখন আছে, গতিকে গচিবৌলিত আপোনালোকে যদি থাকি লয় আপোনালোকৰ ট্ৰিটমেণ্টৰ কাৰণে সুবিধা হয়। আমিও তাতে আছিলোঁ, আৰু আমি য'ত আছিলোঁ, আমি থকা এইখিনি ঠাইতে আছিলোঁ। আমাৰ ৰুমৰ পৰা এইখন হস্পিটেল দেখাই পোৱা যায়। আমাৰ ছাদ এইখন, মই মানে ছাদৰ ওপৰৰ পৰা ভিডিঅ' কৰিছোঁ, এইখন আমাৰ ছাদ হয়, আৰু সেইখন হস্পিটেল হয়, মানে AIG বুলি লিখা থকাখন।
একদম ওচৰ মানে একেবাৰে কাষতে এইবোৰ গোটেই হোটেল বা হোমষ্টে হয় এইবোৰ ইয়াতে মানুহবোৰ থাকি পেলাই ট্ৰিটমেণ্ট কৰে তেনেকুৱা সুবিধা আপোনালোকে পাব গাচিৱালি বুলি জেগাটোলৈ গ'লেই হ'ল পপুলাৰ জেগা আৰু তাত গ'লে আপোনালোকে গোটেইখিনি গমেই পাই যাব মানে আগতীয়াকৈ একো যদি প্ৰিপেয়াৰ কৰি নাযায়ো তাত গৈ আপোনালোকে ধুনীয়াকৈ ৰুম চুম ল'ব পাৰিব এভেইলেবল ৰুম থাকেই তাত আপোনালোকে সৰু বাচ্চা চাচ্চা লৈ গ'লেও একো প্ৰব্লেম নহয় বা বয়সস্থ মানুহ যদি আপোনালোকৰ লগত যায় একো প্ৰব্লেম নহয় তো আমি এই জেগাটোতে আছিলোঁ আৰু যদি আপোনালোকে ট্ৰেইনেৰে যায় তেতিয়াহ'লে ছেকেণ্ডেৰাবাদত ষ্টেচন আছে ট্ৰেইন ষ্টেচন তাতে আপোনালোকে নামিব লাগিব ছেকেণ্ডেৰাবাদ ৰেলৱে ষ্টেচনৰ পৰা আপোনালোক গাচিৱালি যাব লাগিব কাৰণ হস্পিটেলখন গাচিৱালিত আছে এয়া আছিল মোৰ AIGৰ কিছুমান অভিজ্ঞতা আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ তাৰে কিছুমান সৰু সৰু ফটো ক্লিপ মই ৰাখিছিলোঁ ভিডিঅ'টোত লগাই দিবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে যদি কিবা উপকাৰ হয় বা কিবা যদি আপোনালোকৰ কামত আহিছে মোক কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু ময়ো যদি আৰু আপোনালোকক ইনফৰমেশ্যন দিব লাগে কমেণ্টত জনাব মই দিবলৈ চেষ্টা কৰিম তাতে হোটেল বা হোমষ্টে বা লজৰ কিবা ইনফৰমেশ্যন লাগিলে দিবলৈ চেষ্টা কৰিম বা অন্য আৰু কিবা যদি মই জনাত থাকে আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক আটাইলৈ বহুত বহুত ধন্যবাদ আজিলৈ আহিছোঁ বাই বাই